আজি আপোনালোকক এনে এজন যুৱকৰ কথা ক'ম বা যুৱকৰ কমৰ আজি আপোনালোকক দেখুৱাম যিজন যুৱকে চৰকাৰী চাকৰি কৰি থকাৰ সমান্তৰালভাৱে ড্ৰেগন ফ্ৰুইটৰ খেতি কৰি খুব এটা সুন্দৰ নিদৰ্শন আগবঢ়াইছে আৰু তেখেত আমাৰ সৈতে আহিছে। নমস্কাৰ জনাইছো আপোনাক। নমস্কাৰ। আপোনাৰ নামটো? মোৰ নাম শ্ৰী শশাংক সোণোৱাল। আপোনাৰ ঘৰ? ঘৰ গোগামুখ 5 মাইল। আচলতে দাদাহেঁত অৰিজিনেলি আগতে আমাৰ গাঁৱৰে আছিলে, খৰি সূত্ৰে তেখেতলোক উঠি আহিলে ইয়ালৈ। হয় হয়। আৰু দাদাই চৰকাৰী চাকৰি কৰি থকা সমান্তৰালভাৱে ড্ৰেগন ফ্ৰুইটৰ খেতি কৰি আছে। অকল ড্ৰেগন ফ্ৰুইটে নহয়, আগতেও বিভিন্ন ধৰণৰ আৰু কাম কৰিছিলে। আমি কম সেইখিনি কথা। আমি দাদাৰ যিখন ফ্ৰুইটৰ বাগান, ড্ৰেগন ফ্ৰুইটৰ বাগান, সেই বাগানৰ মাজত আছো। এইখিনি আচলতে কি বস্তু? ওচৰলৈ আহি দেখে। ইয়াতে ড্ৰেগন ফ্ৰুইটৰ পুলি আছে, এইখিনি মই কলকাতাৰ পৰা মগাই আনিছিলো। এইখিনি হালধীয়া জাত। হালধীয়া জাত, বাহিৰৰ বাকলিটো হালধীয়া হ'ব, ভিতৰত বগা হ'ব। সেইকাৰণে এই প্ৰথম পুলি পচাই থৈছো যে এনেকে ঢাকি থোৱা হৈছে ৰ'দটোৰ কাৰণে। এই কিছুমান নাম আমি হয়, এই মানে যেতিয়া আহিছিলে এইটো ইজৰাইল য়েল্লো বুলি লিখা আছে। এইটো ইজৰাইল য়েল্লো হয়। এইকেইটা গোটেইকেইটা হালধীয়া হ'ব মানে এইকেইটা। আৰু এই খেৰৰ তলত আৰু কি আছে? খেৰৰ তলত ইয়াত গোবৰ আৰু মাটি মিক্স কৰি পেলাই, বালি মাটিৰ লগত এনেকে মিক্স কৰি দিয়া আছে। এইটো মানে খেৰখিনি দি দিয়া হৈছে, মানে কি হয় এইটো শুকাই যায়গে ৰ'দত। তো সেইকাৰণে তাত মানে সেমেকা সেমেকা ভাৱ এটা হ'বৰ কাৰণে খেৰখিনি দি থৈছো। আমি ওচৰতে আৰু এইখিনি দেখিছিলো, সেইখিনিও একেটাই চাগে? একেই নহয়, এইটো এটা বেলেগ জাত আনিছো। এইটো ভিয়েটনাম কিং। ইয়াতে ভিয়েটনাম কিং বুলি এটা জাত আনিছো। এইটো কলকাতাৰ পৰাই আনিছো মই। এইখিনি হ'ব আপোনাৰ ভিতৰত ৰঙা আৰু ভুল হৈছে, ভিতৰত বগা বাহিৰত ৰঙা হ'ব। এই ফলটো মানে আকৃতিটো ডাঙৰ হয়, মানে অন্য ফলতকে প্ৰায় 1 কেজিৰ ওচৰা-ওচৰি হৈ যায় বুলি কৈছে তেওঁলোকে। চাওঁ, পৰীক্ষামূলকভাৱে মই আনিছো। বহুত বেছি অনা নাই, 6-7টা মানকে আনিছো অকল। দামটো বহুত বেছি হয় গতিকে। এইবিলাক যে আপুনি কলকাতাৰ পৰা আনিছে, অনলাইন আনে নে আপোনাৰ? অনলাইন। মই আচলতে খেতিটো বিশেষকৈ ইউটিউব মোবাইলত চাই মই যিখিনি কাম কৰিব শিকিছো, মানে ইউটিউবত চাই থাকো। যিকেইজন ব্যক্তিৰ ইউটিউব চেনেলটো মই চাই পেলাই এইখিনি শিকিছো, তেওঁলোকৰ লগত কণ্টেক্ট কৰি পেলাই তেওঁলোকৰ বাগানবোৰৰ পৰা মই এইখিনি ডাল আনিছো। আৰু আমি এইফালে আহিম, এইবিলাক আপোনাৰ ড্ৰেগন ফ্ৰুইটৰ গছ। প্ৰথমতে আপুনি এডাল ৰুইছিলে নে কি? নহয়, এটা পকা খুঁটাৰ বিপৰীতে 4 টুকুৰা ডাল ৰুইছো। 4টা পিঠিত 4 টুকুৰা ডাল ৰুইছো। হয়। তাৰপিছত এতিয়া গৈ লাহে লাহে ইমানখিনি হ'লগে। দ্বিতীয় বৰ্ষ পাৰ হৈ গ'ল, দ্বিতীয় বৰ্ষত ইমানখিনি হৈছে। নতুন ডাল ইফালে আহি আছে। নতুন ডাল আহি এটা সময়ত ভিৰ হৈ যাবগে। ফলবোৰ ইয়াতে লাগিছিলে আপোনাৰ? এইটো যোৱা বছৰ ফল লাগিছিলে। ফল লগাৰ কাৰণে কাটি দিয়াৰ পিছত এনেকুৱা হৈছে। আপোনাৰ ইয়াত সৰ্বমুঠ কিমান জোপা আছে এতিয়া? এতিয়া জোপা হিচাপত ক'ব গ'লে 500 পাৰ হৈ গ'ল, হয়তো 600-700 মানো হ'ব পাৰে। 500লৈকে মই হিচাপ কৰিলো, আৰু এতিয়া মন গৈছে কেতিয়াবা আনি ৰুই দিছো। নিজৰে ডাল উৎপন্ন কৰিছো, পুলি উৎপন্ন কৰিছো, মই তাৰ পৰাই কেতিয়াবা ৰুই দিছো। এনেকুৱা কৰিছো। আপোনাৰ এতিয়া ইয়াত কিমান মান টকা প্ৰথম আপুনি বিনিয়োগ কৰিছিলে? বিনিয়োগ কৰা টকাটো যথেষ্টখিনি হ'ব, কাৰণ কি অন্য জেগাতকে মোৰ ইয়াতে অকণমান খৰচটো এই কাৰণে বেছি হ'ল। এখন পথাৰ আছিলে, পথাৰত মই মাটি পেলাবলগীয়া হ'ল। আকৌ মাটি পেলাই পথাৰৰ মাটিটো হয়তো ইমান সাৰুৱা নহ'ব বুলি গোবৰো পেলাই দিব লগা হ'ল। তো সেনেকে অকণমান বেছি খৰচ হ'ল। কিন্তু এনেই নৰ্মেলি কৰিব গ'লে মানে এজন ব্যক্তিয়ে বাৰী মাটিত কৰিব গ'লে পকা খুঁটাটোত খৰচ হ'ব, তাৰপিছতে পুলিটো আনোতে খৰচ হ'ব, আৰু গোবৰকণত খৰচ হ'ব। আমি অলপ আগবাঢ়ি আহিছো। এজন যুৱকে যদি এই ড্ৰেগন ফ্ৰুইটৰ খেতি কৰিম বুলি বিচাৰে, তেনেহলে কেনেধৰণে আগবাঢ়িব বা আপুনি তেখেতলোকক কি পৰামৰ্শ দিব বিচাৰিব? পৰামৰ্শ মানে তেওঁলোকে যদি ভাবিলে মানে পুলিটো য'ৰ ত'ৰ পৰা প্ৰথম কিনিব নালাগে দেই। মানে বহুতখিনিয়ে মোৰ লগত যোগাযোগ কৰি আছে, মোৰ পৰা পুলিও লৈ গৈছে যে আমি এনেকে আমুকৰ পৰা কিনি আনিছিলো, পুলিটো ভাল নহ'ল। য'ৰ পৰা কিনে, আমুকৰ পৰা কিনক বুলি মই নিৰ্দিষ্টকে নকওঁ, য'ৰ পৰাই কিনে তেওঁলোকে বাৰীখন গৈ পেলাই চাই লওক। সেই বাৰীখনৰ পৰা প্ৰকৃততে পুলিটো দিছে নে নাই, আৰু সেই পুলিটো পুৰঠ ডালৰ পৰা দিছে নে নাই, য'ত নেকি ফল লাগি আছিলে তাৰ পৰা কাটিব লাগিব। কোমলীয়া ডাল এটা কাটি দিলে নহ'ব। তেনেকৈ পুলিটো কিনি আনক, আৰু মাটিখিনি অকণমান চহাই মেলি এনেকৈ ৰুই দিলে হৈ যাব। আপুনি দিব পৰা অৱস্থাত আছে এতিয়া? মোৰ ওচৰততো পুলি যথেষ্টখিনি আছে। যদি কোনোবা বিচাৰে তেওঁলোকে ল'ব পাৰিব, আৰু সম্পূৰ্ণ গাইডেঞ্চটো পাই থাকিব। মই যেনেকে কৰিছো তেনেকে বুজাই যাম। দাদাৰ যিটো নম্বৰ, সেই নম্বৰটো আমি স্ক্ৰীণত দি দিম। কোনোবাই যদি এই খেতিৰ প্ৰতি আগ্ৰহী তেনেহলে যোগাযোগ কৰিব নম্বৰত। আৰু দাদাৰ এটা নিজৰ ফেচবুক পেজ আছে, যিটোৰ নাম শশাংক সোণোৱাল। তেখেতে তাত এই ড্ৰেগন ফ্ৰুইটৰ সকলো আপডেট দি থাকে। আপোনালোকে যদি বিচাৰে তেনেহলে দাদাৰ যি শশাংক সোণোৱাল পেজ, সেই পেজখনত গৈ অনুসৰণ কৰি ল'ব আৰু সকলো কথা গম পাই থাকিব। আৰু দাদাৰ যিটো নম্বৰ সেইটো মই দি থাকিম। আপোনালোকে যদি ড্ৰেগন ফ্ৰুইটৰ পুলি বিচাৰে তেনেহলে দাদাৰ সৈতে যোগাযোগ কৰিব। এতিয়া এই গছজোপা চাওক, কোনোবাই যদি এতিয়া বিচাৰে ড্ৰেগন ফ্ৰুইটৰ পুলি, আপুনি কেনেকে দিব, মানে কোনটো দিব মানে হৈ আছে? এইখিনিলে মই দেখাই দিছো। এইটো ডাল বহুত ডাঙৰ ডাল এটা আছিলে। ইয়াত মানে কি ফল লাগি কাঁইটবোৰ প্ৰায় শেষ হৈ গ'ল, তো মই সেইকাৰণে ডালটো কাটি দিলো।
হয়। কাটি দিয়াৰ পিছত এতিয়া এই ডালটোৰ পৰা মই পুলি উৎপন্ন কৰিছোঁ। হয়। এতিয়া এই ডালটো নহ'ব, কিন্তু হয়। এই ডালটো কোমলীয়া ডাল বা এই ডালটো নহ'ব, নহ'ব বুলি নকওঁ, গছ বাঢ়িব, ফল লাগোঁতে সময় লাগিব। হয়। তো এইটো ৰাখি দিছোঁ মই, মোক এইবছৰ ফলটো লাগিব যিহেতু। কিন্তু যিবিলাক এই কাঁইটবোৰতে ফলটো লাগে, এই হয়। কাঁইটবোৰ লাগি লাগি শেষ হোৱাৰ পিছত ডালটো মই কাটি দিওঁ এডোখৰতে। কাটি দিলে তেতিয়া ইয়াৰ পৰা আমি পুলি উৎপন্ন কৰিব পাৰিম, তেতিয়া সেইটো ডালত সোনকালে ফল ধৰিব। ড্ৰেগন ফ্ৰুইটৰ দাম বৰ্তমান সময়ত কিমান হৈ আছে? বৰ্তমান বজাৰততো বিভিন্ন ধৰণৰ দাম হয়, ক'ৰবাত 400, ক'ৰবাত 500, 600, কিন্তু আমাৰ বাৰীৰ পৰা যিহেতু হ'লচেল হিচাপত যায়, আমি 250, 260 এনেকৈ আমি এৰি দি দিছোঁ। ড্ৰেগন ফ্ৰুইটৰ দামটো আমি বজাৰত দেখিছোঁ অলপ বেছি, কিন্তু বহুতে ধৰি লওক পইচাটোৰ কাৰণে হয়তো নিকিনিব পাৰে। ইয়াৰ উপকাৰিতা আছে, সেইকাৰণে খুব অলপ দামটো বেছি। অলপ যদি আভাস এটা দিয়ে কিয় খাব লাগে ড্ৰেগন? এইটো স্বাস্থ্যৰ কাৰণে খুব উপযোগী বুলি বিবেচিত হৈছে। আমি পাই থাকোঁ, বাতৰিতে পাই থাকোঁ বা গুগলত চাৰ্চ কৰিলেও পাওঁ। ডায়েবেটিছৰ কাৰণে খুব ভাল, এণ্টি অক্সিডেণ্ট আছে। যিটো আমি ৰক্তহীনতা বুলি কওঁ, হিমগ্ল'বিন কমি যায়, আমি সেইটো কাৰণে ভাল। আৰু কলেষ্ট্ৰৰেলৰ কাৰণে ভাল। এনেকৈ আছে 16টামান বেমাৰৰ কাৰণে বেছিকৈ ভাল। সেইটো কাৰণে এইটো বজাৰত বেছি দাম লয় মানে আচলতে। আৰু আপোনাৰ ইয়াতে পানীৰ পাইপ দেখিছোঁ, আপোনাৰ পানীটো কেতিয়া কেতিয়া দিব লাগে ইয়াতে? এইটো কেকটাছ জাতীয় গছ, ইয়াত পানী খুব কম লাগে। আমি ইয়াত মাটিটো প্ৰথম আমি পৰ্যবেক্ষণ কৰি লওঁ। কেতিয়া দিব লাগে বোলে, মাটিটো যদি শুকাই যায়গৈ, আমি হাতখন যেতিয়া অকণমান 4 আঙুলমান তললৈ দবাই দিলে যদি সেমেকা ভাৱটো নাপাওঁ, তেতিয়া আমি পানীটো চলাই দিওঁ। আকৌ তেনেকৈ আমি আকৌ চাৰ্কলটো চলাই থাকোঁ আৰু। এটা কথা ক'ব লাগিব যে দাদাই অকল ড্ৰেগন ফ্ৰুইটৰ খেতিয়ে যে কৰিছে এনেকুৱা নহয়, পূৰ্বতেও মানে আৰু বিভিন্ন ধৰণৰ ব্যৱসায় ভিত্তিক কিছুমান কাম কৰিছে। আচাৰৰ পৰা ধৰি আমি গম পাইছিলোঁ বা জানিছিলোঁ, কিন্তু সকলো ক্ষেত্ৰতে যে সফলতা পাব তেনেকুৱা কথা নহয়। দাদাই কি ক'ব এই কথা? হয় হয়, নিশ্চয়। আচলতে ধৈৰ্য এটা লাগিব আৰু বজাৰখন আমি পাব লাগিব। মই আচাৰো বহুতখিনি বনাইছিলোঁ। এতিয়া মানে আচাৰটো কি হ'ল, আমাৰ মানুহ যিখিনি মহিলা গোটবোৰ আছে, তেওঁলোকে বহুত আচাৰ প্ৰডাকশ্যন কৰি দিয়ে। আৰু তেনেকৈ ঘৰে ঘৰে তেওঁলোকে যাব পাৰে, আৰু মই ধৰক বেলেগ কামত ব্যস্ত হৈ থাকোঁ, মই তেনেকৈ যাব নোৱাৰা দুখত মোৰ আচাৰ যিটো উৎপাদন আছিলে সেইখিনি মই বন্ধ কৰি পেলাই এইটো পন্থাটো ল'লোঁ মই এতিয়া। আমি আৰু কিছু দৃশ্য দেখুৱাম। আহক, শশাংক সোণোৱালে কেৱল ড্ৰেগন ফ্ৰুইটৰ খেতি কৰাই নহয়, অন্য খেতিও কৰি আছে। এইবিলাক দেখিছে আপোনালোকে আদা, আৰু এইখিনি বহুত আমি দেখিছোঁ। আৰু এইফালে আহা, এইখিনি আচলতে কিয় এনেকে থোৱা হৈছে? এইখিনি আচলতে কি হয়, অৰ্ডাৰ আছিলে মোৰ অলপ, নিবলৈ সুবিধা হ'ব। যিহেতু এটা এটা ছিংগুল পুলি কৰি দিলে মানে অকণমান পাকেটবোৰ ডাঙৰ হৈ যাব। সেইটো কাৰণে মই এইটোতে বালি অলপ দি পেলাই থৈ দিছোঁ। ইয়াতে শিপাটো ওলাই আছে, ইয়াতে শিপাটো চাব পৰা যায়, এনেকৈ দাঙি দিলে ওলাব। এইটো শিপা ওলাই আছে তলত, এই শিপাটোৰ কাৰণে এনেকৈ কৈ থৈ দিছোঁ। তেতিয়া নিবলৈ এজন ব্যক্তি, কোনোবাই যদি 50টা নিয়ে, কোনোবাই 100টা নিয়ে, এনেকৈ কাৰ্টনটো লৈ গ'লে সুবিধা হ'ব মানে। আপোনাৰ এইখিনি কটা কিমান দিন হ'ল? এইখিনি কটা মোৰ নৱেম্বৰ, এইটো 2 মাহমান হ'ল। 2 মাহৰ মানতে এই শিপা আহি গ'ল। এইখিনিতো এতিয়া বেয়া নহয়? এইখিনি বেয়া নহয় আৰু, এইখিনি হ'ল, শিপা ধৰিলে যদি বেয়া নহয় আৰু। এইবিলাক এতিয়া কোনোবাই যদি নিব বিচাৰে, ইয়াৰ প্ৰাইচটো বা কেনেকুৱা ধৰণৰ আচলতে? প্ৰাইচটো এনেইতো আমি কম পুলি নিয়াততো আমি 65K দি আছোঁ, যদি এটা টুকুৰাত। হয়, কোনোবাই যদি বহুত বেছি নিব বিচাৰে আমি চাই দিম দামটো। হয়। আৰু আপোনালোকে যদি বিচাৰে, এইবিলাক দেখিছে অলৰেডি এইখিনি চব সাজু হৈ আছে। আপোনালোকে যদি বিচাৰে ড্ৰেগন ফ্ৰুইটৰ পুলি, তেনেহ'লে নিব পাৰে। দাদাৰ নম্বৰটো মই স্ক্ৰীণত দিমেই, আপোনালোকে যোগাযোগ কৰিব। এইবিলাক গোটেই সাজু হৈ আছে, 1, 2, 3, 4, 5, 6, 7, আৰু বহুত আছে কাৰ্টন, গোটেই ৰেডি হৈ আছে। আমি আৰু এটা বস্তু দেখুৱাম, এইবিলাক কুঁহিয়াৰ খেতি। আৰু শশাংক সোণোৱাল দাদাৰ মানে গোটেই বাৰীত বিভিন্ন ধৰণৰ শাক পাচলিয়ে ভৰপূৰ। এইবিলাক লাই দেখিছে আপোনালোকে। আৰু এটা বস্তু দেখুৱাম, ঘৰ সদৃশ সৰু সৰু দুটা বস্তু দেখিছোঁ আচলতে, এইবিলাক কি? এইটো আচলতে ভাৰ্মি বেড বুলি কয়, যিটো ভাৰ্মি কম্প'ষ্ট, যিটো আমাক কেঁচু সাৰ আমি উৎপন্ন কৰিবৰ কাৰণে এইটো পায় অনলাইন মাৰ্কেটত। তাৰ পৰা আনি পেলাই ইয়াত গোবৰ ভৰাই পেলাই থৈ দিছোঁ। তলত গোবৰ আছে আৰু সম্পূৰ্ণ গোবৰ আছে, ওপৰত এইখিনি খেৰ ঢাকি থৈছোঁ। আপুনি কিমান মান দিছে আপোনাক? এতিয়ালৈকে মই ইয়াত কেঁচু ঢলা নাই। এই ভিতৰত যোনটো ত্ৰিপাল দিয়া আছে তাতে কেঁচুখিনি আছে, যোৱা বছৰে মই উৎপাদন কৰা কেঁচু সাৰ অলৰেডি কাঢ়ি পেলাই থৈছোঁ। কেঁচুবিলাক আছে, এইখিনি মাত্ৰ মই গোবৰ আনি লগে লগে গোবৰত কেঁচু এৰি দিলে মানে মিথেন গেছ উৎপন্ন হোৱাৰ কাৰণে কেঁচু মৰি যাব পাৰে। তো সেইকাৰণে ইয়াতে পানী দি থাকোঁ মাজে মাজে, গোবৰখিনি অকণমান সেই গেছটো ওলাই যাবৰ কাৰণে ৰাখি থৈছোঁ এনেকৈ। তাৰপিছতে কেঁচু দি দিম মই ইয়াত। তাৰপিছত লাহেকৈ দিব। হয়, এইটো প্ৰচেছটো সম্পূৰ্ণ হ'ব মানে কিমান দিন লাগিব আপোনাৰ? এইটোতো এনেই 10 দিন মানতে হৈ যায়। মই নিজৰ ঘৰতে প্ৰয়োজন, বেপাৰ বাণিজ্যৰ কাৰণে মইতো কৰা নাই, মোৰ বাৰীখনৰ কাৰণে মই নিজে উৎপন্ন কৰিছোঁ। সেইকাৰণে লাহে লাহে কৰি আছোঁ। এয়া হ'ল আপোনাৰ 15 দিনমান হ'ল। সময় পালে এৰি দিম আৰু কেঁচুটো।
আৰু শশাংক সোণোৱাল দাদাৰ আজি ড্ৰেগন ফ্ৰুইটৰ যি বাগান সেই বাগানখন দেখুৱালোঁ। আৰু আপোনালোকক ইতিমধ্যে কৈছোঁৱে, আপোনালোকে যদি ড্ৰেগন ফ্ৰুইটৰ পুলি বিচাৰে তেনেহ'লে যোগাযোগ কৰিব। দাদাৰ ওচৰত ইতিমধ্যে সাজু হৈ আছে পুলি, আপোনালোকে যোগাযোগ কৰিব, স্ক্ৰীণত নম্বৰ দিম। আৰু দাদাৰ যি ফেচবুক পেজ শশাংক সোণোৱাল নামেৰে আছে, আপোনালোকে উক্ত পেজখনলৈ গৈ পেজখন ফ'ল' কৰি দিব। আৰু ড্ৰেগন ফ্ৰুইটৰ A to Z আপোনালোকে তাত পাই থাকিব। দাদাই যিকোনো মুহূৰ্তত প্ৰতিটো আপডেট ফেচবুক পেজত দি থাকে, যোগাযোগ কৰিব, নম্বৰ দি দিছোঁ। আজিলৈ সামৰিছোঁ, ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। আৰু এজন সোণোৱাল যুৱকৰ এই সুন্দৰ কৰ্মৰাজিৰ আপোনালোকে যদি ভাইৰেল কৰি নিদিয়ে তেনেহ'লে খুব বেয়া কথা হ'ব। ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।